ইয়াৰ আগতে মই এটা বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু সেইটো ইণ্টাৰনেটত পোৱা এটা বাতৰি আছিল। সেই বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা আছিল। সেই বাতৰিটোত কোৱা হৈছিল যে অহা 25 চনৰ পৰা OPS হ'বলৈ গৈ আছে, কিন্তু সেইটো মিছা বাতৰি আছিল। আচলতে OPS নহয়, এপ্ৰিলৰ অহা 25 এপ্ৰিলৰ 25 চনৰ এপ্ৰিল মাহৰ পৰা ইউনিফাইড পেঞ্চনে হ'ব। কাৰণ সেইটো আমাৰ প্ৰধানমন্ত্ৰী মহাশয়ে যোৱা 24 আগষ্টত এটা কেবিনেট ডিচিশ্যন কৰিছে আৰু কেবিনেট ডিচিশ্যন মতে এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চনহে হ'ব। আৰু ইউনিফাইড পেঞ্চনৰ নিয়ম নীতিখিনি আগতে কোৱা হৈছে, তথাপি মই কৈছোঁ যে 25 বছৰ যদি কাম কৰে, 25 বছৰ কাম কৰিলে সেই শিক্ষক বা কৰ্মচাৰীজনে দৰমহাৰ আধা টকা পেঞ্চন হিচাপে পাব আৰু 10 বছৰ কাম কৰিলে নিম্নতম 10,000 টকা পাব। এতিয়া আমাৰ যিটো NPS চলি আছে, NPSত কিন্তু আমি যিসকলে অৱসৰ লৈছে তেওঁলোকে 1,000, 1,500, 1,200, 1,800, 2,000 এনেকুৱাকৈ মাহে এটা মাননি পাই আছে। সেইটো পেঞ্চন বুলি ক'ব নোৱাৰি, এইটো এটা মাননি বুলি ক'ব পাৰি। গতিকে আমি বিশেষ এটা আশা কৰি লাভ নাই। যদিও আন্দোলন চলি আছে, প্ৰত্যেক দেশতে আন্দোলন চলি আছে, ৰাজ্যতে আন্দোলন চলি আছে। আমাৰ অল ইণ্ডিয়া আমাৰ অধ্যক্ষ মহাশয় বিজয় কুমাৰ বন্ধু ডাঙৰীয়া, লগতে আমাৰ অসমৰ অচ্যুতানন্দ হাজৰিকা দেৱ, তেখেতসকলে EPSটো মানি লোৱা নাই আৰু আন্দোলন চলাই আছে। ৰেলৱে ফেডাৰেশ্যনৰ সম্পাদক শিৱ গোপাল মিশ্ৰা, তেখেতেও মানি লোৱা নাই। তেওঁলোকে ৰেলৱে কৰ্মচাৰীসকলো আন্দোলন কৰি আছে EPSৰ বিৰুদ্ধে। কিন্তু আমাৰ কেন্দ্ৰৰ পৰা কোনো সঁহাৰি দিয়া নাই। এতিয়াও কোনো আমি এটা ইংগিত পোৱা নাই যে OPS হ'ব বুলি। গতিকে OPS হোৱাটো মিছা কথা, সেইটো কেতিয়াও নহয়। আৰু হ'লে ইউনিফাইড পেঞ্চন UPSটোহে হ'বলৈ গৈ আছে 25 চনৰ এপ্ৰিল মাহৰ পৰা। এতিয়া কথা হ'ল কি, আমাৰ যিসকল শিক্ষক বা কৰ্মচাৰীয়ে বহুদিন কাম কৰিব, 30-35 বছৰ, তেওঁলোকৰ লোকচান হ'ব। কাৰণ যিমান টকা জমা হ'ব তেওঁলোকৰ দৰমহাৰ পৰা শতকৰা 10 টকাকৈ কাটিব আৰু চৰকাৰে 18.5% তেওঁলোকে দিব। সেই টকাখিনি লগ হৈ বহু টকা হ'ব আৰু তাৰে লামচাম পেমেণ্ট অলপ 6 মাহৰ কিবা দৰমহা এটা দিব আৰু বাকীখিনি টকা নিদিয়ে। সেইখিনি শেষত UPS হিচাপে, ইউনিফাইড পেঞ্চন হিচাপে দিব। গতিকে তেওঁলোকৰ বহু টকা জমা হ'ব, কিন্তু সিমান টকা ঘূৰাই নাপায়। আৰু যিসকল ৰিটায়াৰ হৈছে তেওঁলোকৰ শতকৰা 60% টকা উঠাব পাৰিছে আৰু 40% টকা, শতকৰা 40% টকা গভৰ্ণমেণ্টৰ ঘৰত জমা আছে। NSDL নামৰ কোম্পানী এটাত তেওঁলোকে ইনভেষ্ট কৰিছে। এতিয়া এই অৱসৰ লোৱা আমাৰ শিক্ষকখিনিৰ যে 60% টকা তোলা হৈছে, এইখিনিৰ কি কৰিব? তেওঁলোকে অৱসৰ লোৱা শিক্ষক বা কৰ্মচাৰীখিনিক সেই EPSটো দিবনে নাই, সেইটো সম্পূৰ্ণ এতিয়াও আমাৰ চকুত ভাহি অহা নাই বা কোনো তেনেকুৱা
আমি এটা বাতৰি পোৱা নাই। এতিয়া কি হয় নাজানো, তথাপি আমি আশাবাদী, আশা কৰি আছো যে নিশ্চয় আমালোকৰো পেঞ্চনটো হ'ব। আৰু অৰিজিনেলি আমি OPS অৰ্থাৎ পুৰণি পেঞ্চন হোৱাটোৱে কামনা কৰোঁ, যে পুৰণি পেঞ্চন হ'ব লাগে আৰু আমাৰ পুৰণি পেঞ্চন বাহাল কৰিব লাগে। এইটোৱেই আমাৰ আচল দাবী, আগতো কৰি আহিছোঁ। ভালেকেইবাৰ চৰকাৰক মই আপত্তি কৰি আহিছোঁ, অনুৰোধ বিনোধ কৰি আহিছোঁ, আৰু এইবাৰো অনুৰোধ কৰিলোঁ যে আমাৰ পুৰণি পেঞ্চনটোৱে বাহাল ৰাখিব লাগে। এইখিনিয়ে আজি কৈ মই সামৰণি মাৰিলোঁ। ধন্যবাদ।